APCCC 2025 নটিফিকেশ্যন ইতিমধ্যে ৰিলিজ হৈছে আৰু আপোনালোকে সকলোৱে গম পাইছে যে মাত্ৰ 78টাৰ পোষ্টহে APSC এইবাৰ ৰিলিজ কৰিছে সেইবাবে এইবাৰ APSCৰ প্ৰিলিমছত CSET পেপাৰখনে এখন মেজৰ ৰোল প্লে কৰা পেপাৰ হ'ব সো আজি আমি CSET এটা ইম্পৰ্টেন্ট টপিক নাম্বাৰ সিস্টেম তাৰ ভিতৰ এটা টপিক হ'ল ৰিকাৰিং আৰু নন ৰিকাৰিং ডেসিমেল ফ্ৰেকশন তাৰ এটা কোৱেশ্চন সলভ কৰিবলৈ শিকোৱা হওক UPSC CSET 2020 এই কোৱেশ্চনটো আহিছিল কোৱেশ্চনটো খুদিছিল দা ৰিকাৰিং ডেসিমেল ৰিপ্ৰেজেন্টেশন 1.2727 ... is equivalent to what ওকে ইয়াৰ ইকুইভ্যালেন্ট কি হ'ব খুদিছে এটা আপোনালোকে জানে যে এটা নন ৰিকাৰিং ডেসিমেল ফ্ৰেকশন হয় সো ইয়াৰ সিম্পল ট্ৰিক কি হয় আমি ইয়াক খুব সহজতে খুব কম সময়ৰ ভিতৰতে কৰি উলিয়াব পাৰো কি কৰিম এই 1.2727 ক পাতি লম হল সো ইয়াৰ যদি চাই এই 2727 টো ৰিপিট হৈ আছে সো ইয়াৰ মিনিংটো কেনেকুৱা হয় ইয়াত বাৰ আহি যাব ওকে এতিয়া ইয়াক কেনেকৈ ভাঙি লম 1 + 0.27 এতিয়া ইয়াক কি কৰিম 1 প্লাস এই যেতিয়া ৰিপিটিং নাম্বাৰ থাকিব ৰিপিটিং নাম্বাৰৰ কাৰণে আহে 9 সো তলত কি পাতিম 9 পাতিম ইয়াত ৰিপিটিং নাম্বাৰ কেটা আছে দুটা 2 ৰিপিট হৈ আছে 7 ৰিপিট হৈ আছে সো তলত কেটা 9 হ'ব দুটা 9 হ'ব আৰু ওপৰত যিটো ৰিপিটিং নাম্বাৰ আছে হেকিটা পাতি ল'ব সো 27 হ'ব এটো যদি এটা সিম্পলিফাই কৰো তো ইয়াক সিম্পলিফাই কৰি আমি পাম গৈ লাষ্টত 126 ডিভাইডেড বাই 9 সো ইয়াৰ মতে এটা অপচন যদি চাও ইয়াৰ মতে তো অপচন নাই সো ইয়াক কি কৰিম ইয়াতে কেনসেল কৰিম কেনসেল যদি কৰো তেন্তে 9 এ ইয়াক যাব 11 টাইমছ আৰু ওপৰটোক যাব 14 টাইমছ তো আলটিমেটলি আমাৰ এনসাৰটো কি হ'ব 14/11 যেটো অপচন বি আছে সো বি টোৱে কি হৈ যাব কাৰেক্ট এনসাৰ হ'ব থ্যাংক ইউ